নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি 15 মাৰ্চৰ দ্য আছাম ট্ৰিবিউন কাকতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ আলোচনা কৰিম, যিবোৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়। আমি ইয়াত আজি আলোচনা কৰিম অসম বিধানসভা নিৰ্বাচনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ আন্তঃগাঁথনিৰ প্ৰকল্প, লগতে মহান নাৰীবাদী নেত্ৰীলৈ শ্ৰদ্ধাঞ্জলিৰ লগতে আৰু মহাকাশৰ এক ভয়ংকৰ ভাবুকিৰ বিষয়ে। আহক পলম নকৰি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম খবৰটো হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হেজ এনাউন্সড দ্য শিডিউল ফৰ আছাম এছেম্বলি ইলেকশ্যন 2026। তাৰ প্ৰথম খবৰটো হৈছে ৰাজনীতিৰ। ভাৰতৰ নিৰ্বাচন আয়োগে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ অনুসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে 15 মাৰ্চত এই কথা ঘোষণা কৰে আৰু ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত আদৰ্শ নিৰ্বাচনী আচৰণ বিধি বা যিটো মডেল কোড অফ কণ্ডাক্ট বুলি কোৱা হয়, এইটো বলবৎ হৈছে। অহা 4 মে 2026 তাৰিখে ভোট গণনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ইয়াৰ নিৰ্বাচনী আচৰণ বিধি বাহাল থাকিব। ইয়াৰ এই নিউজটোৰ লগত জড়িত কিছুমান স্থিতিকৰ আমি বিষয়ে কিছুমান কি পইণ্টছ আমি দিছোঁ। পইণ্টসমূহ এনেধৰণৰ। অলৰেডি এইখিনি আগৰ কিছুমান ভিডিঅ'ত আলোচনা কৰা হৈছে, যিহেতু নিৰ্বাচন অনাগত, সেয়েহে বিভিন্ন ধৰণৰ খবৰ পেপাৰত ওলাইছে আৰু এইখিনি প্ৰায় একেই হয়। যি কি নহওক, এইখিনিৰ দ্বাৰা ৰিভিজন এটা হৈ যাব। আহক আমি আজি চাওঁ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা কনষ্টিটিউচনেল বডি হয়। এইটো এষ্টাব্লিছ কৰা হৈছিল আণ্ডাৰ আৰ্টিকল 324। ইয়াৰ কম্পজিশ্যন হৈছে এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে, আৰু তেওঁলোকক এপইণ্ট কৰে প্ৰেচিডেণ্টে। ইয়াতে বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰজন হৈছে জ্ঞানেশ কুমাৰ। তেওঁলোকৰ কাৰ্যকাল 6 বছৰ থাকে, 65 বছৰৰ বয়সলৈকে। আৰু অসমৰ যিটো লেজিছলেটিভ এছেম্বলিৰ টাৰ্ম হয়, কাৰ্যকাল হয়, সেইটো 5 বছৰ থাকে। আৰু অসমৰ বৰ্তমান অসমৰ বিধানসভাৰ সমষ্টিৰ সংখ্যা হৈছে 126টা। এই কিছুমান কি টাৰ্মছ দিয়া আছে, যদি ইলেক্টৰেল, অৰ্থাৎ যিসকল ইলিজিবল হয় ভোট দিবৰ কাৰণে তেওঁলোকক বুজোৱা হয়। ছাৰ্ভিচ ইলেক্টৰেল, যিসকল লোকে বিভিন্ন ধৰণৰ ছাৰ্ভিচ ছেক্টৰত কাম কৰে আৰু সেই তেওঁলোকে ভোটটো পোষ্টেল বেলটৰ দ্বাৰা প্ৰদান কৰে। চেণ্টেৰিয়ান ভোটাৰ বুলি ক'লে যিসকলৰ বয়স 100 বছৰ বা 100 বছৰতকৈ বেছি, তেওঁলোকক বুজোৱা হয়। আৰু MCC বুলি ক'লে মডেল কোড অফ কণ্ডাক্টক বুজোৱা হয়। যিসকল এটা ছেট অফ গাইডলাইন হয়, যিবিলাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা পাব্লিছ কৰা হয়, আৰু সেইটোৱে ফ্ৰী আৰু ফেয়াৰ ইলেকশ্যন কণ্ডাক্ট কৰাটো এনচিয়ৰ কৰে। এতিয়া হোৱাট ইজ দ্য মডেল কণ্ডাক্ট অফ হোৱাট ইজ দ্য মডেল কোড অফ কণ্ডাক্ট MCC? The model code of conduct is a set of guidelines issued by the Election Commission of India to regulate the conduct of political parties. অর্থাৎ MCC অর্থাৎ the model code of conduct হৈছে এটা set of কিছুমান এনেকুৱা নিৰ্দেশনামূলক দলিল, যাৰ জৰিয়তে ইলেকশ্যনটো যাতে ৰেগুলেট কৰাত কিছুমান পলিটিকেল পাৰ্টিক কিছুমান নিৰ্দেশনা থাকে তাত। ইয়াতে বিভিন্ন ধৰণৰ অসমৰ কণ্টেক্সত কিছুমান দিয়া হৈছে। যে নো পলিচি লঞ্চ, অৰ্থাৎ চৰকাৰৰ দ্বাৰা কোনো ধৰণৰ এইখিনি সময়ত চৰকাৰৰ দ্বাৰা কোনো ধৰণৰ নতুন পলিচি গ্ৰহণ কৰিব নোৱাৰিব, লগতে কোনো ধৰণৰ নতুন এপইণ্টমেণ্ট দিব নোৱাৰিব, লগতে বিভিন্ন ধৰণৰ যিবোৰ চৰকাৰী মেচিনাৰী অৰ্থাৎ চৰকাৰী ভেহিকেল হওক বা বিভিন্ন ধৰণৰ সেইবোৰ পলিটিকেল পাৰ্টিবিলাক ইউজ কৰিবলৈ নোৱাৰিব। আৰু কোনো ধৰণৰ ফাউণ্ডেশ্যন ষ্টনো তেওঁলোকে বনাব নোৱাৰিব, অৰ্থাৎ কোনো ধৰণৰ ইনগ্ৰেশ্যন কাম কৰিব নোৱাৰিব। আৰু ইয়াৰ উপৰি পলিটিকেল পাৰ্টিবিলাকে কোনো ধৰণৰ ঘৃণামূলক স্পীচ দিব নোৱাৰিব তেওঁলোকৰ যি নিৰ্বাচন এই সভাসমূহত, আৰু লগতে কোনো ধৰণৰ ব্যক্তিৰ ক্ৰিটিচিজম অৰ্থাৎ সমালোচনা কৰিব নোৱাৰিব তেওঁলোকৰ ব্যক্তিগত জীৱনক লৈ পেলাই। আৰু কোনো ধৰণৰ টকা পইচা দি পেলাই অৰ্থাৎ ষ্ট্ৰিক্টলি কিছুমান জোৰ জুলুম কৰিব নোৱাৰিব ভোটাৰসকলৰ ওপৰত। কোনো ধৰণৰ তেওঁলোকৰ ওপৰত মানসিক চাপ দিব নোৱাৰিব। আৰু এই MCC এই প্ৰক্ৰিয়াটো যেতিয়া
আমাৰ মুখ্য নিৰ্বাচনী আয়ুক্তই নিৰ্বাচনৰ তাৰিখ জাৰি কৰে। সেইদিনাখনৰ পৰাই এই MCC লাগু হৈ যায়। অৰ্থাৎ তেওঁ যিহেতু 15 মাৰ্চতে তেওঁ ঘোষণা কৰিছে, তো সেই 15 মাৰ্চৰ পৰাই এই MCCটো সকলোতে লাগু হ'ব। আহক আজি পৰৱৰ্তী খবৰটোলৈ আগবাঢ়ো। আজিৰ পৰৱৰ্তী খবৰটোত আছে ইনগ্ৰেশ্যন অফ 4 মেজৰ ইনলেণ্ড ৱাটাৰৱে প্ৰজেক্টছ অন নেশ্যনেল ৱাটাৰৱে 2। এই খবৰটো হৈছে ৰাজ্যিক আন্তঃগাঁথনিৰ সৈতে জড়িত ৰাষ্ট্ৰীয় জলপথত 4টা বৃহৎ প্ৰকল্প মুকলি কৰা হৈছে, যিয়ে ৰাজ্যৰ পৰিবহণ ব্যৱস্থালৈ বৃহৎ পৰিৱৰ্তন আনিব। এইখিনিতে মনত পেলাই দিওঁ যে যিটো ৰাষ্ট্ৰীয় জলপথ 2 সেইটো হৈছে ধুবুৰীৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় 891 কিলোমিটাৰ অংশ। এই নতুনকৈ মুকলি কৰা প্ৰকল্পসমূহৰ ভিতৰত পাণ্ডু বন্দৰৰ পৰা 27 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ সংযোগ কৰা এখন এলিভেটেড ৰোড কৰিডৰ আৰু বগীবিলত স্থাপন কৰা এটা নতুন চেণ্টাৰ অফ এক্সেলেঞ্চ অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰি পৰ্যটনৰ যাত্ৰীৰ সুবিধাৰ বাবে বিশ্বনাথ ঘাট আৰু নিমাতী ঘাটত 2টা নতুন ক্ৰুজ টাৰ্মিনেল মুকলি কৰা হৈছে। আৰু এইসমূহ ভাৰত চৰকাৰৰ জলমাৰ্গ বিকাশ প্ৰকল্পৰে অংশ। এতিয়া আমি সেইটোৱে জানিব লাগিব যে নেশ্যনেল ৱাটাৰৱে যিটো 5টা ৰাষ্ট্ৰীয় জলপথ আছে সেইকেইটা সম্পৰ্কে। প্ৰথমটো হৈছে গংগা ভাগীৰথী হুগলী ৰিভাৰ ছিষ্টেমৰ ওপৰত, যোনটো প্ৰয়াগৰাজৰ পৰা হালদিয়ালৈ বিস্তৃত। দ্বিতীয়টো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত, যিটো হৈছে ধুবুৰীৰ পৰা শদিয়ালৈ। আৰু তৃতীয়টো হৈছে ৱেষ্ট কোষ্ট কেনেল কেৰেলাৰ, যিটো কেৰেলাৰ কোটাপুৰমৰ পৰা কোলামলৈ বিস্তৃত। আৰু চতুৰ্থটো হৈছে কৃষ্ণা আৰু গোদাবৰী নদীৰ ওপৰত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত। পঞ্চমটো হৈছে ব্ৰাহ্মণী ৰিভাৰ আৰু মহানদী ডেল্টাৰ ওপৰত ওড়িশাত। এতিয়া হৈ গ'ল ইণ্ডিয়ান ৱাটাৰৱে অথৰিটিটো কেতিয়া এষ্টাব্লিছ হৈছিল। এইটো এষ্টাব্লিছ হৈছিলে 1986ত। আৰু ইয়াৰ বৰ্তমানৰ এই মিনিষ্ট্ৰীটো বৰ্তমান আছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতত। ইয়াৰ ৰিলেটেড আমি কিছু এটা প্ৰিলিমছ আৰু বেষ্ট কুৱেশ্যন তলত দিয়া হৈছে, আপোনালোকে কৰি চাব পাৰে। আৰু লগতে তলত তাৰ এনচাৰটোৰ লগতে তাৰ এনালাইচিছখিনিও দিয়া হৈছে। আজিৰ তৃতীয়টো খবৰ হৈছে 125th বাৰ্থ এনিভাৰ্চাৰী অফ চন্দ্ৰপ্ৰভা শইকীয়ানী। এই খবৰটো আমি ইতিহাস আৰু সংস্কৃতৰ শিতানত সৈতে তুলনা কৰিব পাৰোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানী আছিলে এগৰাকী স্বাধীনতা সংগ্ৰামী তথা অসমত নাৰী অধিকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন ধৰণৰ অৱদানৰ এগৰাকী আগৰণুৱা নাৰী। তেওঁৰ জন্ম হৈছিলে 1901 চনৰ দাইচিংগাৰী গাঁৱত, বৰ্তমান যিটো বজালী ডিষ্ট্ৰিক্টত অৱস্থিত। তেওঁতে কণ্ট্ৰিবিউশ্যনসমূহৰ ভিতৰত আছিলে 13 বছৰ বয়সত তেওঁ যিটো নিজৰ গাঁৱত এখন ছোৱালী বিদ্যালয় স্থাপন কৰিছিল, আৰু 20 বছৰ বয়সত তেওঁ 20 বছৰ বয়সৰ আগতে তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল তেজপুৰ প্ৰাথমিক বিদ্যালয়ত।
তাৰোপৰি তেওঁ 1921 চনৰ প্ৰথম তেজপুৰ মহিলা সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু স্বয়ং মহাত্মা গান্ধীৰ সৈতে মঞ্চ ভাগ বতৰা কৰিছিল। তাৰোপৰি তেওঁ মহান অৱদানসমূহৰ ভিতৰত এটা হৈছে মহিলা শিক্ষা আৰু ৰাজনীতি অধিকাৰৰ বাবে তেখেতে 1926 চনত অসম প্ৰাদেশিক মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিল। আৰু ইয়াৰ উপৰি তেওঁ স্বাধীনতাৰ এগৰাকী সংগ্ৰামী নাৰী আছিলে। আৰু সেয়েহে তেওঁৰ এই স্মৃতি কৰিবলৈ অসমতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানেই হওক ব্যক্তি নাৰী সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা দিয়া হয়। ইয়াৰে কিছুমান আমি কি পইণ্টছ উলিয়াইছোঁ। তো প্ৰথমটো হৈছে যে তেজপুৰ উমেন্স কনভেনশ্যন কেতিয়া অনুষ্ঠিত হৈছিলে এইটো হ'ব পাৰে, তো যিটো 1921 হৈছিলে। আৰু ইয়াৰ ইম্পেক্ট কি আছিলে, আৰু তাৰপিছত আছিলে দ্বিতীয়টো হৈছে যে অসম প্ৰাদেশিক মহিলা সমিতি কেতিয়া গঠন কৰা হৈছিলে, সেইটো হৈছে 1926 চনত। আৰু ইয়াতে ফাউণ্ডাৰ আছিলে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ লগতে পুষ্পলতা দাস আৰু অন্যান্যসকল। ইয়াৰ অবজেক্টিভছ আছিলে, উদ্দেশ্য আছিলে মহিলা শিক্ষাৰ ওপৰত, স্ত্ৰী শিক্ষাৰ ওপৰত কাম কৰা, ছ'চিয়েল যিসমূহ সেই সময়ত যিসমূহ ৰিফৰ্ম হৈছিল অৰ্থাৎ স্বাধীনতাৰ সংগ্ৰাম আছিলে তাত অংশগ্ৰহণ কৰা, লগতে পলিটিকেল ৰাইটসমূহ বিষয়ে জনোৱা। ইয়াতে আমি এটা প্ৰিলিমছ বেছ কুৱেশ্যন দিছোঁ, সেইটো আপোনালোকে কৰি চাব পাৰে, তলত এক্সপ্লেনেশ্যনখিনিও দিয়া আছে। আজিৰ চতুৰ্থটো খবৰলৈ আগবাঢ়ো। এইটো হৈছে গ্ৰ'য়িং ট্ৰেড অফ স্পেচ ডেভেলপমেণ্ট। অৰ্থাৎ শেষত আমি মহাকাশৰ এক শেহতীয়া ভাবুকিৰ বিষয়ে জনোৱা হওক। বিজ্ঞান আৰু প্ৰযুক্তিৰ শিতানত আমি আজি আলোচনা কৰিম মহাকাশৰ আৱৰ্জনা আৰু যিটো কেছলাৰ চিণ্ড্ৰমৰ বিষয়ে। এতিয়া স্পেচ ডেব্ৰিজ মানে হৈছে এনেকুৱা কিছুমান আৱৰ্জনা যিটো মহাকাশত সৃষ্টি হয়, অৰ্থাৎ আমাৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ নেভিগেশ্যনৰ কাৰণে যিসমূহ বিভিন্ন ধৰণৰ দেশে বিভিন্ন তেওঁলোকে নিজা নিজা উপগ্ৰহসমূহ উৎক্ষেপণ কৰে, আৰু সেই ছেটেলাইটসমূহৰ উপগ্ৰহসমূহৰ বিভিন্ন ধৰণৰ কেতিয়াবা এনেকুৱা হয় যে ইটোৱে সিটো সংঘৰ্ষৰ ফলত তাৰ কিছুমান সংঘৰ্ষৰ ফলত হওক বা কিছুমান ছেটেলাইট যিবোৰ ধ্বংস হয়, সেইসমূহ যিহেতু সেইসমূহক আমাৰ মধ্যাকৰ্ষণ শক্তিয়ে কৰ্ষণ কৰিব নোৱাৰে, সেয়েহে সেইসমূহ মহাকাশতে তেনেদৰে ঠিক ঘূৰি ফুৰে। আৰু সেইবোৰে ঘূৰি ফুৰাটো সি নিজে এটা আৱৰ্জনা হয়, আৰু লগতে সি যেতিয়া বেলেগ কিছুমান আৰু উপগ্ৰহৰ লগত সি সংঘৰ্ষলৈ আহে, সেই সংঘৰ্ষত অহাৰ ফলত তাত আৰু কিছুমান নতুন নতুন সৰু সৰু আৱৰ্জনাৰ সৃষ্টি হয়। এই আৱৰ্জনাসমূহকে স্পেচ ডেব্ৰিজ বুলি কোৱা হয়, যিটো 1969 চনত নাছাৰ এজন বিজ্ঞানী, তেওঁৰ নাম আছিল ড'নাল্ড জে কেছলাৰ, এটা প্ৰস্তাৱ দিছিলে, যিটো এই প্ৰস্তাৱটো কেছলাৰ চিণ্ড্ৰম বুলি আমি কোৱা হয়। এইটো হৈছে এটা ভয়ংকৰ পৰিস্থিতি, য'ত পৃথিৱীৰ নিম্ন কক্ষপথ উপগ্ৰহ সংঘৰ্ষৰ ফলত যে এই শৃংখল প্ৰতিক্ৰিয়া হৈ পেলাই বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ আৱৰ্জনা বিয়পি পৰে। এই আৱৰ্জনাসমূহৰ ফলতে অকল এইটো কেৱল মহাকাশৰ সমস্যা বুলি ক'লে নহয়, ই পৃথিৱীৰ সমস্যা হয়। কাৰণ এই আৱৰ্জনাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ দৈনন্দিন আমি বৰ্তমানটো আমি সদায় সকলোৱে UPI পে'মেণ্টৰ ব্যৱহাৰ কৰোঁ, বিভিন্ন ধৰণৰ লগতে বিভিন্ন ধৰণৰ বতৰ আগজাননী হওক বা বিভিন্ন ধৰণৰ নেভিগেশ্যন ছিষ্টেমৰ গুৰুত্বপূৰ্ণ সেইসমূহ আন্তঃগাঁথনিসমূহ ই ধ্বংস কৰিব পাৰে। অৰ্থাৎ আমাৰ বিভিন্ন ধৰণৰ ছেটেলাইটসমূহ যিসমূহ ওপৰলৈ পঠিওৱা হয়, সেইবোৰ আমাৰ যে সংঘৰ্ষটো হোৱাৰ উপৰিও আৰু লগতে যিসমূহ আমাৰ মহাকাশ যাত্ৰী তেওঁলোকৰ বাবে এইটো এটা চিন্তাৰ কাৰণ হৈ পৰে, যিহেতু সেই আৱৰ্জনাসমূহ ফ্ল'ট হৈ থাকে, ওপৰতে ফ্ল'টিং কৰি থাকে, আৰু সেইসমূহ কোনোপধ্যে আমি নিষ্কাশনো কৰিব নোৱাৰোঁ, সেয়েহে এটা সমস্যাৰ ভাবুকিৰ সৃষ্টি হৈ পৰে। আৰু ইয়াৰ ইছৰোৱে এটা ইনিচিয়েটিভ লৈছে, যিটো হৈছে প্ৰজেক্ট নেট্ৰ। এইটো আহিব পাৰে যে প্ৰজেক্ট নেট্ৰ কিহৰ লগত জড়িত, সেইটো হৈছে স্পেচ যিবিলাক নেটৱৰ্ক হয় যে স্পেচ অবজেক্টসমূহ ট্ৰেকিং কৰিব বা এনালাইচিছ কৰিবৰ কাৰণে, সেইটো এটা হৈছে প্ৰজেক্ট। ইয়াতে আমি জানিবলগীয়া মূল পইণ্টকেইটা হৈছে যে কেছলাৰ চিণ্ড্ৰম কি হয়, তাৰ লগত এইটো কোনে দিছিলে চিণ্ড্ৰম, আৰু তাৰোপৰি ইয়াতে কিছুমান ছেটেলাইটৰ কথা দিয়া আছে, মানে অৰ্থাৎ আগতে সংঘটিত হোৱা কিছুমান ঘটনাৰ ইনচিডেণ্টৰ কথা দিয়া হৈছে। আৰু লগতে প্ৰজেক্ট নেট্ৰটো ক'ত স্থাপন কৰা হৈছে, এইটো বেংগলোৰত স্থাপন কৰা হৈছে। আৰু ইয়াৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ইয়াতে গ্ৰাউণ্ড বেছ
চেন্সৰ ব্যৱহাৰ কৰি পেলাই মহাকাশ আৱৰ্জনাসমূহ নিৰীক্ষণ কৰিব আৰু উপগ্ৰহসমূহক ইয়াৰ দ্বাৰা আমাৰ সুৰক্ষা প্ৰদান কৰিব পৰা যাব। ইয়াৰ কিছুমান 5 ইনচিডেণ্টৰ কথা কোৱা হৈছে, চাইনিজ ৰকেট হওক বা জ'জ 3, যিটো ডিচেম্বৰ 2025 লঞ্চ কৰা হৈছিলে আৰু ক্ৰেছ হৈ গৈছিলে 26ত চাউথ পেচিফিক অ'চিয়ানত। কিছুমান ডাটা দিয়া হৈছে, যিসমূহ আমি অকল প্ৰিলিমছ বুলি নহয়, মেইনছৰ পইণ্ট অফ ভিউৰ পৰা আমি তাক ইউজ কৰিব পাৰোঁ। আৰু লগতে এটা প্ৰিলিম বেছ কুৱেশ্যনো দিয়া হৈছে। হওক, আজিৰ আছাম ট্ৰিবিউন কাকতৰ বিশ্লেষণ ইমানেই। আশা কৰোঁ আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক সহায় হ'ব। ধন্যবাদ।